সম্পূৰ্ণ বিনামূলীয়া শিক্ষা ব্যৱস্থাৰ উজনি অসমৰ একমাত্ৰ বিদ্যালয় জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়। আজি বিদ্যালয়খনে ৬ষ্ঠ বৰ্ষত ভৰি থলে। যোৰহাট জিলাৰ দিয়ক কলিয়াপানীত ২০২১ চনতে প্ৰতিষ্ঠা লাভ কৰা সম্পূৰ্ণ বিনামূলীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে ঢেকীয়াখোৱা বৰনামঘৰৰ সভাপতি প্ৰবীণ কলিতাই। তাৰ পাছতেই আৰম্ভ হয় মুকলি সভা। অনুষ্ঠানত ডক্টৰ পীতাম্বৰ দেৱগোস্বামী গুৰুৰত্ন বঁটা, আনন্দ আগৰৱালক ডক্টৰ যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা, সমাজকৰ্মী ধনপত সিং চোৰাণক সমাজৰত্ন বঁটা, পৰাগমণি আদিত্যক সংবাদ ৰত্ন বঁটা, ভৱ গোস্বামীক আইন ৰত্ন বঁটা, অভিনেত্ৰী চেতনা দাসক অভিনয় ৰত্ন বঁটা, ডক্টৰ সৌমিত্ৰ পূজাৰীক শিক্ষা ৰত্ন বঁটা, কমলজ্যোতি গগৈক শিক্ষা মহিয়ান বঁটা আৰু ডক্টৰ ভাৰত বৰাক সাহিত্যিক ৰত্ন বঁটা প্ৰদান কৰা হয়। উপস্থিত থাকে বিশিষ্ট অতিথি হিচাপে জয় শিৱানী জিলা আয়ুক্ত, মুখ্য অতিথি হিচাপে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্ত বৰগোহাঁই ৰাজকোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ অৱনী ভাগৱতী, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈ, যোৰহাটৰ অধিবক্তা ভৱ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৰাণ মহাবিদ্যালয়ৰ অনিল শইকীয়া, অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক অসমীয়া বিভাগ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ডক্টৰ জ্যোতিৰেখা হাজৰিকা, ডাক্তৰ মাখন কলিতা, ডাক্তৰ নিৰ্মল চাহেৱালা, বিশিষ্ট লেখক প্ৰকাশক অঞ্জন শৰ্মা, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন, বিশিষ্ট সংগীত শিল্পী ভিগু কাশ্যপ আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বঁটা প্ৰদান অনুষ্ঠানৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই বিদ্যালয়খন 2021 চনৰ 1 এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছে। এইখন অসমৰ অন্যান্য বিদ্যালয়। ইয়াৰ স্কুলখনৰ ৰবটিক্স, কম্পিউটাৰ লেব, মেডিকেল, আধ্যাত্মিক গোটেইখিনি ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয়। এইখন 2021 চনৰ 1 এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিলে। এইখনক ভাবিছোঁ আমাৰ ওচৰৰ যিখিনি ল'ৰা ছোৱালী, দুখীয়া ল'ৰা ছোৱালী, তাহাঁতক কেনেকৈ অইন দুখীয়া ল'ৰা ছোৱালী 10জনৰ লগত ফেৰ মাৰিব পাৰোঁ, সেইভাগে এই স্কুলখন প্ৰতিষ্ঠা কৰা হৈছে। প্ৰতাপ শইকীয়া অসমৰ এজন বিশেষ ব্যক্তি বুলি এইকাৰণে কৈছোঁ, যিহেতু এনেকুৱা বিদ্যালয় অসমত বিৰল। আপোনাৰ তাত যিটো প্ৰতিষ্ঠা হৈছে, এই উদ্দেশ্য লৈ পেলাই প্ৰতিষ্ঠা হৈছিলে। মই বৰ দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। মোৰ যেতিয়া পঢ়িবলৈ বৰ দিগদাৰ হৈছিলে, সেইকাৰণে ভাবিলোঁ যে মোৰ নিচিনা অইন অসমত 10জন ল'ৰা ছোৱালী যাতে পঢ়াৰ অসুবিধা নহয়, সেই ভাবি যে মোক ভগৱানক খাতি কৰিছোঁ, যাতে মোক ভগৱানে শক্তি দিয়ে। শক্তি দিলে মই এনেকুৱা এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিম, যাতে অসমৰ তেনেকুৱা এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ বহুত মানুহে চিন্তা কৰিবলগীয়া হ'ব। আজি যিহেতু 6ষ্ঠ প্ৰতিষ্ঠা দিৱস, আমি মঞ্চত দেখিছোঁ বিশেষ ব্যক্তিসকলক দেখিছোঁ, কি ক'ব ক্ষেত্ৰত? এই বিশেষ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছে। নিমন্ত্ৰণ কৰি আমাৰ স্কুলখনে যাতে এই আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে আগবাঢ়ি যাব পাৰে, এইখিনি মহান ব্যক্তিসকলক যাতে তেওঁলোকে আমাক আশীৰ্বাদ দিব পাৰে, সেইভাবে সেই মহান ব্যক্তিসকলক আমন্ত্ৰণ কৰিছে। তেওঁলোকে মোক নিমন্ত্ৰণ ৰক্ষা কৰি মতা গোটেইখিনিয়ে উপস্থিত হৈছে। সাধাৰণতে ৰাজনৈতিক ব্যক্তি থকা বিদ্যালয়ৰ প্ৰতিষ্ঠা দেখিছোঁ, যাদৱ পায়েঙক দেখিছোঁ, অনিল শইকীয়াদেৱক দেখিছোঁ, চেতনা বাইদেউক দেখিছোঁ। মই মোৰ বিদ্যালয়খনত মই ৰাজনীতিৰ পৰা সদায় দূৰত থাকোঁ। ৰাজনীতিৰ পৰা আঁতৰি মই ভাবিছোঁ আমি ৰাজনীতি কৰিলে নহ'ব, আমি অসমখন এনেকুৱাকৈ আগবাঢ়ি নিব লাগিব। মানুহখিনি আমি ল'ৰা ছোৱালীখিনি মানৱ সম্পদ গঢ়িব লাগিব। মানৱ সম্পদ গঢ়িলে দেশখন ভাল হ'ব। যেতিয়া আজি ড্ৰাগছ আৰু মদৰ কবলত যাতে নপৰে ল'ৰা ছোৱালী, সেইকাৰণে যোগা, টাইকোৱাণ্ডো,
সত্ৰীয়া চব এই স্কুলখন বিনামূলীয়া আৰ্টকে দিছোঁ, ডান্স এইবোৰ প্ৰত্যেকতে ৰাগ মহাৰাগ কৰিছোঁ। সেইখিনি যাতে ল'ৰা ছোৱালীখিনি আধ্যাত্মিক ফালৰ পৰা আহে, ভগৱানে যাতে কৃপা কৰে, তাহাঁতি যাতে ভাল হৈ দেশৰ সুনাগৰিক হয়, সেই ভাবি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছোঁ। সংবাদ মাধ্যমৰ বহুত বহুত কৃতজ্ঞতা ধন্যবাদ। আপোনালোকলৈ ধন্যবাদ থাকিল। শিক্ষাদেৱৰ অনন্য পৰিকল্পনাৰ জ্যোতি প্ৰতাপ শিক্ষা দিৱসৰ পৰিচালনা আমাৰ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ আজি 6ষ্ঠ প্ৰতিষ্ঠা দিৱস। 6ষ্ঠ প্ৰতিষ্ঠা দিৱসত আমি 10গৰাকী বিশেষ ব্যক্তিক বঁটাও প্ৰদান কৰিছে প্ৰতাপ শইকীয়াদেৱৰ পৰিকল্পনামৰ্মে। যাদৱ পায়েং ডাঙৰীয়া জীয়াই থাকোঁতে তেখেতৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা দিয়া হৈছে, য'ত 2 লাখ টকা নগদ ধনো প্ৰদান কৰা হয়। এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে দিয়া হৈছে। যোৰহাটৰ আনন্দ আগৰৱালা প্ৰকৃতিপ্ৰেমী তেখেতে বঁটাটো পাইছে। আমি গুৰুৰত্ন বঁটা দিছোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে পাইছে। শিক্ষাৰত্ন বঁটা ডক্টৰ সৌমিত্ৰ পূজাৰী যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়। ঠিক তেনেদৰে 10গৰাকী বিশেষ ব্যক্তিক আমি বঁটাও তেনেকৈ প্ৰদান কৰা গৈছে। আৰু সেইসকল ব্যক্তিৰ লগত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সান্নিধ্য হৈ পেলাই তেওঁলোকে যাতে মানৱ সম্পদ নহয়, মানৱ মূলধন হিচাপে যাতে তেওঁলোকক গঢ়িব পাৰে, সেই বস্তুটো কৰা হৈছে।